ভাৰতীয় জনতা পাৰ্টীৰ ডিগবৈৰ বিধায়ক সুৰেন ফুকনক ভাল লাগিল। সুৰেন ফুকন মানুহজনৰ প্ৰতি কিবা আকৰ্ষণ অনুভৱ কৰিলোঁ। কালি এটা ভিডিঅ' পালোঁ। ইয়াৰ পূৰ্বে এটা কথা স্পষ্ট কৰি দিওঁ, ডিগবৈৰ বিধায়ক সুৰেন ফুকনক কোনোদিন লগো পোৱা নাই, দেখা দেখিও নাই, কোনো সাক্ষাতো নাই। কিন্তু তাৰ পিছতে ক'ব খুজিছোঁ কিয় সুৰেন ফুকনে আমাক আকৰ্ষিত কৰিছে। সুৰেন ফুকনে মহেন্দ্ৰ হাজৰিকাক লগ পালে, গণশিল্পী মহেন্দ্ৰ হাজৰিকাক। ৰাজীৱ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত উপস্থিত আছিল সুৰেন ফুকন আৰু মহেন্দ্ৰ হাজৰিকা। আৰু মহেন্দ্ৰ হাজৰিকাৰ লগত তেওঁৰ যিটো কথা, তেওঁৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো চাই এই কথাখিনি ক'বলৈ মন গ'ল। বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ অতীত নাজানো, কিন্তু তেখেতৰ জাতীয় দায়বদ্ধতাৰ উমান পাই দুটামান কথা ক'ব খুজিছোঁ। আৰু এইবাবে এয়া আমাৰ কাৰণে শুভ লক্ষণ বুলি অনুভৱ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হৈ এই জাতিৰ প্ৰতি টান দায়বদ্ধতা, জাতিৰ যিটো জাতীয় পীৰ পিৰণি, সেয়া কিন্তু বুকুত, মনত, মগজুত, তেজত কঢ়িয়াই লৈ ফুৰাটো বৰ টান এইখিনি সময়ত। গণশিল্পী মহেন্দ্ৰ হাজৰিকাক সুৰেন ফুকন ডাঙৰীয়াই অনুৰোধ কৰিছে যে 90 দশকৰ সেই গানটো গাই দিয়কচোন। এই শ্বহীদ বেদৰ কাষতে গান গাইছিল আপুনি, আৰু সেই গানটো মহেন্দ্ৰ হাজৰিকাই গাইছিল। সেই গানটো আছিল, শাসন কৰাৰ চলেৰে শোষণ কৰিলি কিয় তহঁতে, মোৰ আইৰ খোলা দুখনি হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লৰ শিকলি পিন্ধালি কিয়। এই গানটোৰ মৰ্ম উপলব্ধি কৰিব পৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ সুৰেন ফুকন ডাঙৰীয়াক। আৰু এই গীতটোৰ প্ৰসংগৰে দুটামান কথা সুৰেন ফুকন ডাঙৰীয়াক সুধিব খুজিছোঁ, ক'ব খুজিছোঁ। বৰ্তমান অসমৰ অৱস্থা কি, অসমীয়া আইৰ অৱস্থা কি, অনুধাৱন কৰেনে? জাতিটোৰ কি হ'ল, ভাষাটোৰ কি হ'ল, অনুধাৱন কৰিব পাৰেনে আপোনালোকে? নিশ্চয় আপুনি পাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকৰ চৰকাৰখনে হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গ'ল। চৰকাৰী বিদ্যালয় বন্ধ হোৱাটো কোনো কাৰণত শুভ লক্ষণ নহয়। ছাত্ৰ ছাত্ৰী নাই, এয়া অজুহাত হ'ব নোৱাৰে। কিয় অসমীয়া মাধ্যমৰ এই অৱস্থা, কিয় বৰাকত অসমীয়া ভাষাৰ এই অৱস্থা, কিয় বৰাকত এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাই, এই কথাবোৰ হৃদয়ংগম তেওঁলোকে কিয় কৰা নাই? কেনেকে বৰঘৰৰ মজিয়াত বিদেশী, অবৈধ বিদেশীয়ে ভোজ ভাত খাবলৈ আহিছে, কিদৰে বৃহত্তৰ অসমীয়া জাতীয় জীৱনলৈ বিভাজন আনিছে ভাৰতীয় জনতা পাৰ্টীয়ে, এই কথাবোৰতো আপোনালোকে জানে, বুজে। তাৰপিছত ইয়াৰ প্ৰতিবাদ কিয় নকৰে? নিশ্চয় আপুনি জাতিৰ স্বাৰ্থত, জাতিৰ ৰক্ষাৰ স্বাৰ্থত, জাতীয়তাবাদৰ স্বাৰ্থত এই কথাবোৰ উত্থাপন কৰক। এই কথাবোৰ এগৰাকী বিধায়ক হিচাপে উত্থাপন কৰক। এগৰাকী বিধায়ক হিচাপে কওক, অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আৰু অসমীয়াৰ বিকল্প কোনো থাকিব নোৱাৰে। বহিৰাগত ইয়াত যেনেকৈ বৰঘৰৰ ভেটিত সাজিবলৈ আৰম্ভ কৰিছে, এতিয়া ৰাস্তাৰ দুয়োপাৰৰ মাটিবোৰ বহিৰাগতক গতাই দিয়া হৈছে। বহিৰাগতই অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিও কৰিব পৰা হ'ল। APSCৰ পৰা প্ৰশ্নকাকত গুচি গ'ল অসমীয়াৰ। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল। এয়া কেতিয়াও জাতিৰ বাবে শুভ লক্ষণ হ'ব নোৱাৰে। মাৰাঠীয়ে যদি পাৰে, অসমীয়াই কিয় নোৱাৰে? এই কথাবোৰ আপুনি কওক। এনেই মোৰ আইৰ খোলা দুহাতত সোণৰ খাৰু পিন্ধাম বুলি লৰ শিকলি পিন্ধালি কিয়, এই গানবোৰ শুনি থাকিলে নহ'ব। এতিয়া মোৰ আইৰ অৱস্থা এয়া। ভাষা যাওঁ যাওঁ, মাটি যাওঁ যাওঁ, বহিৰাগতক মাটি দিছে চৰকাৰে। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠাৰ নামত বহুজাতিক কোম্পানীক মানে ৰঙা দলিচা পাৰি দিছে, মাটি দিছে, ৰাজসাহাৰ্য দিম বুলি ঘোষণা কৰিছে। অসমৰ অসমীয়াক এই সুযোগ কিয় দিয়া নহয়? এই কথাবোৰ উত্থাপন কৰক। অসমত কিয় অসমীয়াক উদ্যোগী হিচাপে গঢ়ি তোলা নহয়? কিয় এডভান্টেজ আছামৰ নামত বহিৰাগত কোম্পানীক অসমৰ মাটি আৰু ৰাজসাহাৰ্য দিবলৈ সিদ্ধান্ত লোৱা হৈছে? ইয়াৰ প্ৰতিবাদ কৰক। অসমৰ কৃষিভূমি উদ্যোগ ভূমিলৈ ৰূপান্তৰ কৰি কৃষি ক্ষেত্ৰৰ যিটো অৱস্থা, কৃষি ক্ষেত্ৰখন যে চমু চাপি আহিছে, কৃষিজীৱী মানুহবোৰ যে লাহে লাহে কমি আহিছে, এই কথাবোৰ ভাবক, এই কথাবোৰ চিন্তা কৰক। আপোনালোকৰ চৰকাৰখনে বহুজাতিক কোম্পানীৰ কাৰণে সকলোবোৰ কৰি আহিছে, সাধাৰণ জনতাক কেৱল হিতাধিকাৰী সজাই আছে। কিয় হিতাধিকাৰী কৰিছে? এই কথাবোৰ সোধক। কাৰণ জাতি মাটি ভেটিৰ কথা ক'লে নহ'ব। প্ৰতিগৰাকী অসমীয়া আত্মনিৰ্ভৰশীল হ'ব লাগিব। প্ৰতিগৰাকী অসমীয়া আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে আপোনালোকৰ চৰকাৰখনে হিতাধিকাৰী কৰি আছে 1250 টকা প্ৰতি মাহে মাহে। বিভিন্ন পৰ্যায়ত বিভিন্ন হিতাধিকাৰী সৃষ্টি কৰা হৈছে। এই কথাবোৰৰ বিৰোধ কৰক আপুনি। কাৰণ সুৰেন ফুকন ডাঙৰীয়াৰ এই 90ৰ কথাবোৰ শুনি, শ্বহীদ বেদীৰ কথা শুনি এই কথাবোৰ মনলৈ আহিছে। অসম চুক্তিক কিয় বাৰে বাৰে অৱমাননা কৰি থকা হৈছে? কিয় অসম চুক্তি 100% ৰূপায়ণ কৰিব পৰা নাই? কিয় অসম চুক্তি থকাৰ পিছত কাখন ৰূপায়ণ কৰা হ'ল? এই কথাবোৰ মুকলিকে সোধক, বিদ্ৰোহ কৰক।
আপুনি বিদ্ৰোহ কৰিলে ক্ষমতা যাব পাৰে, কিন্তু অসমীয়া জাতিৰ বাবে আপুনি হিৰো হ'ব, নায়কত পৰিণত হ'ব। কাৰণ আপোনাৰ বুকুত থকা জাতীয়তাবাদ আমি চিনিছোঁ, আমি দেখিছোঁ। এইকাৰণে দেখিছোঁ গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ কাষত পাই আপুনি যি ধৰণে এটা উত্তেজনা আৱেগ অনুভৱ কৰিছে, সেই উত্তেজনা আৰু আৱেগত জাতিৰ প্ৰতি টান আছে, জাতিৰ প্ৰতি মান আছে, জাতিৰ প্ৰতি প্ৰেম আছে, জাতিৰ প্ৰতি সৰ্বস্ব ত্যাগ কৰিব পৰা মানসিকতা আছে। কিন্তু ক্ষমতাৰ বাবে, কিবা এটা অদৃশ্য শক্তিৰ বাবে এই কথাবোৰ আপুনি ক'ব পৰা নাই মুকলিকে। আৰু সেইকাৰণে আমি DKB50 অনুৰোধ কৰিছোঁ, চুৰেণ ফুকন ডাঙৰীয়া, কওক, কথাবোৰ কৰক। কাৰণ ইতিহাসত আপোনালোকৰ নামবোৰ এগৰাকী সচেতন, ঐশ্বৰ্যশালী, স্বাভিমানী, গৌৰৱী, আত্মাভিমানী অসমীয়া হিচাপে থকাটো আমি বিচাৰোঁ। কাৰণ আপোনালোকে অসম আন্দোলন দেখিছে, শ্বহীদ বেদীৰ মৰ্ম আপোনালোকে বুজে। আশা কৰোঁ আমাৰ DKB50ৰ কথাবোৰ সামান্য হ'লেও বিশ্লেষণ কৰিবলৈ যত্ন কৰিব। কাৰণ বৰ্তমান সময়ত, বৰ্তমান চৰকাৰত আপোনাৰ দৰে বিধায়ক থকাটো আমাৰ কাৰণে শুভ লক্ষণ। ধন্যবাদ।